ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়াৰ মাজত যি আনঅফিচিয়েল টুৰ্ণামেণ্ট চলি আছে, 3খন ODI হ'ব লগা আছে। 30 ছেপ্টেম্বৰ যোৱাকালি 30 ছেপ্টেম্বৰ তাৰিখে প্ৰথমখন ODI মেটচ অনুষ্ঠিত হ'ব লগা আছিলে, কিন্তু বৰষুণৰ কাৰণে কালি মেটচখন অনুষ্ঠিত হ'ব নোৱাৰিলে। যাৰ বাবে আজি পুনৰ মেটচখন অনুষ্ঠিত হৈছে আৰু প্ৰথম ইণ্ডিয়াই বেটিং কৰিছিলে আৰু 413 ৰান কৰিছে ইণ্ডিয়াই 50 অভাৰত 6টা উইকেটৰ বিনিময়ত। 414 ৰানৰ বিশাল টাৰ্গেট বান্ধি দিলে অষ্ট্ৰেলিয়াক 50 অভাৰত। আৰু সকলোতকৈ ভাল লগা কথা এইটোৱে যে ৰিয়ান পৰাগৈ এই মেটচখনত খেলিছে আৰু ৰিয়ান পৰাগে খুব সুন্দৰ বেটিং কৰিছে। 67 ৰান কৰিছে 42 বলত, য'ত আছে 5টা 4 আৰু 5টা 6, কমেও 160 ষ্ট্ৰাইক ৰেটৰ সহায়ত ৰিয়ান পৰাগে এই 67 ৰান কৰিছে, যিটো খুবেই ভাল লগা কথা আমাৰ বাবে, কাৰণ ৰিয়ান পৰাগৰ যি 67 ৰান খুব সুন্দৰ বেটিং। আৰু ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়াৰ মাজত যি আনঅফিচিয়েল টুৰ্ণামেণ্ট, এই 3খন ODI মেটচ খেলা হ'ব, য'ত প্ৰথমখন ODI মেটচতে ৰিয়ান পৰাগৰ খুব সুন্দৰ বেটিং। আৰু এই বেটিং প্ৰদৰ্শন খুব দৰকাৰ আছিল ৰিয়ান পৰাগৰ কাৰণে, কাৰণ ৰিয়ান পৰাগে ইণ্ডিয়া দলত স্থান পোৱাৰ পিছত আঘাতৰ বাবে বাহিৰ হৈ তাৰ পিছত আৰু ৰিয়ান পৰাগে পুনৰ ইণ্ডিয়া দলত স্থান পোৱা নাই। এই টুৰ্ণামেণ্টটোত যদি ৰিয়ান পৰাগে খুব ভাল প্ৰদৰ্শন কৰে, যদিও আনঅফিচিয়েল টুৰ্ণামেণ্ট হয় এইটো, তথাপিও এই টুৰ্ণামেণ্টত যদি ৰিয়ান পৰাগে খুব সুন্দৰ প্ৰদৰ্শন কৰে, তেতিয়া নিশ্চয়কৈ ইণ্ডিয়া টীমত ৰিয়ান পৰাগাৰ পুনৰ সুযোগ পোৱাৰ সুবিধা হ'ব। তো ভাল লাগিছে আৰু মই ভাবোঁ এইটো বেটিঙত 67 ৰান কৰিলে, লগতে এতিয়া অষ্ট্ৰেলিয়াই যিহেতু বেটিং কৰিছে 414 ৰানৰ যি টাৰ্গেট, সেই টাৰ্গেটৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়াই বেটিং কৰিবলৈ আৰম্ভ কৰিছে। আৰু এই বলিং যদি ৰিয়ান পৰাগক সুবিধা দিয়া হয় বলিঙতো যদি 2-4টা উইকেট ৰিয়ান পৰাগে ল'ব পাৰে, তেতিয়াহ'লে আৰু ভাল হ'ব ৰিয়ান পৰাগৰ কাৰণে। আশা কৰিম ৰিয়ান পৰাগে বলিং কৰাৰো সুবিধা পাওক আৰু বলিঙতো ভাল প্ৰদৰ্শন কৰি দেখাওক। মেটচখন যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে মেটচখনত বাকী কেইগৰাকী বেটিঙো খুব ভাল হৈছে। আৰু অপেনাৰ আহিছিলে প্ৰিয়াংশ আৰিয়া আৰু প্ৰভ সিমৰন সিং, আৰু প্ৰিয়াংশ আৰিয়াই 101 ৰান কৰিছে, 100 ৰান কৰিছে 84 বলত, 11টা 4 আৰু 5টা 6 সহায়ত। লগতে প্ৰভ সিমৰন সিং আন এগৰাকী অপেনাৰ 56 ৰান কৰিছে 53 বলত, 6টা 4 আৰু 2টা 6ৰ সহায়ত। আৰু কেপ্টেইন শ্ৰেয়াছ আয়াৰে 110 ৰান কৰিছে 83 বলত, 12টা 4 আৰু 4টা 6ৰ সহায়ত। শ্ৰেয়াছ আয়াৰকতো আমি সকলোৱে জানোৱে কেনেকুৱা এগৰাকী বেটছমেন হয়, কেনেকুৱা এগৰাকী খেলুৱৈ হয়, গতিকে 110 ৰান কৰিছে শ্ৰেয়াছ আয়াৰে। লগতে ৰিয়ান পৰাগ 67 ৰান 42 বলত, 5টা 4 আৰু 5টা 6, 156 প্ৰায় 156 ষ্ট্ৰাইক ৰেটৰ সহায়ত। লগতে আয়ুষ বাদানীয়ে খুব সুন্দৰ বেটিং কৰিছে, 27টা বলত 50 ৰান কৰিছে, 4টা 4 আৰু 3টা 6ৰ সহায়ত। তো ইণ্ডিয়াৰ বেটিঙে অষ্ট্ৰেলিয়া বলাৰক ধোৱা দেখুৱাই দিছে আৰু প্ৰথমখন ODIতে 414 ৰানৰ বিশাল টাৰ্গেট বান্ধি দিছে। এতিয়াই অষ্ট্ৰেলিয়াই বেটিং কৰি আছে, তো অষ্ট্ৰেলিয়াই এই মেটচখনত জিকিব পাৰিব নাই সেইটো লক্ষণীয় হ'ব, কাৰণ 414 ৰান কৰাটো ইমান সহজ নহয়, যদিও বা 50 অভাৰ হয়। অষ্ট্ৰেলিয়াৰ বাবে ইমান সহজ নহ'ব 414 ৰান কৰাটো। তো ভাল লাগিলে আজিৰ মেটচখনত ৰিয়ান পৰাগৰ বেটিং প্ৰদৰ্শন চাই। আগলৈ এনেধৰণৰ প্ৰদৰ্শন বিচাৰোঁ আৰু ইণ্ডিয়া টীমত পুনৰ সুযোগ পোৱাটো বিচাৰোঁ ৰিয়ান পৰাগক। তো লৈ আহিম বাকী মেটচ কেইখনৰ আপডেট, যিহেতু 3খন ODI মেটচ খেলা হ'ব, আৰু লগতে ৰিয়ান পৰাগৰো সকলো আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক ভাল হ'লে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।